প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু কোষৰ উপ সভাপতিৰ দল ত্যাগ বিজেপিত যোগ দিব খাইৰুল হক চৌধুৰীয়ে বৰক্ষেত্ৰী কংগ্ৰেছত তীব্ৰ জোকাৰণি কংগ্ৰেছে খিলঞ্জীয়া মুছলমানক গুৰুত্ব নিদিয়াৰ অভিযোগ তিনি লবিত ভাগ হৈছে কংগ্ৰেছ বিধ্বস্ত হোৱাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ উপ সভাপতি নলবাৰী জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন উপসভাপতি তথা মুকালমুৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য খাইৰুল হক চৌধুৰীয়ে আজি দলটোৰ কাম কাজত ক্ষুব্ধ হৈ দলত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত দলটোক খিলঞ্জীয়া মুছলমান লোক সুৰক্ষিত নহয় বুলি অভিযোগ কৰে তাৰোপৰিও সংবাদ মাধ্যমৰ আগত কংগ্ৰেছত তিনিটা লবি চলি থকা বুলি দলত্যাগী নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে ভূপেন বৰা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই এই তিনিটা শিবিৰত ভাগ ভাগ হৈ অসমত কংগ্ৰেছ বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছৰ মাজত টনাজোৰা চলি থাকোতে সময় পাৰ হৈ যাব বুলি উল্লেখ কৰি অসমত ভৱিষ্যতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে ইপিনে কংগ্ৰেছ ত্যাগী খাইৰুল হক চৌধুৰীয়ে বিজেপিত যোগ দিয়াটো খাটাং হৈ পৰিছে ইতিমধ্যে জিএমডিৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ সৈতে কংগ্ৰেছ নেতা খাইৰুল হক চৌধুৰীৰ মাজত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে এই আলোচনাতেই দলত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিত যোগ দিয়াটো নিশ্চিত কৰে এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে মঙলবাৰে দলত্যাগী কংগ্ৰেছ নেতা খাইৰুল হক চৌধুৰীয়ে নাৰায়ণ ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব এই যোগদান কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা উপস্থিত থাকিব মই খাইৰুল হক চৌধুৰী ওৰফে ৰিণ্টু চৌধুৰী আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ ভাইচ প্ৰেছিডেণ্ট তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য মুকালমুৱা আৰু বৰ্তমান শিৱসাগৰ জিলাৰ মই ইনচাৰ্জ হিচাপে কাম কৰি আছোঁ যে মই আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ দ্বাৰাই জনাব বিচাৰিছোঁ যে মই আজি মোৰ অনাগত দিন BSc পাছ কৰাৰ পৰাই মই 91 চনত BSc পাছ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই কংগ্ৰেছ দলৰ লগত অতপ্ৰতভাৱে জড়িত আছিলোঁ মই NSUৰ পৰাই মুকালমুৱা মণ্ডল কংগ্ৰেছৰ পৰাই বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকো আছিলোঁ ভাইচ প্ৰেছিডেণ্টো আছিলোঁ নলবাৰী জিলা কমিটিৰ মই সাধাৰণ সম্পাদকৰ বহু বছৰ একেলগে কাৰ্যনিৰ্বাহ কৰিছিলোঁ গতিকে মই আজি এটা দুখেৰে আপোনালোকৰ দ্বাৰাই জনাব বিচাৰিছোঁ যে মই আজি এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ যে ভাইচ প্ৰেছিডেণ্ট আছিলোঁ আৰু শিৱসাগৰ জিলাৰ যে ইনচাৰ্জ হিচাপে কাম কৰি আছিলোঁ ইয়াৰ পৰা লগতে মই প্ৰাথমিক সদস্যৰ পৰাও কংগ্ৰেছৰ পৰাই আজি এখন ৰিজিগনেশ্যন দিছোঁ ইতিমধ্যে মই আমাৰ APCCৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ প্ৰেছিডেণ্ট মাননীয় ছালমান খান ডাঙৰীয়াক ইতিমধ্যে মই এইখন প্ৰেৰণ কৰিছোঁ গতিকে আজি এই যিটো কংগ্ৰেছ দলৰ খামখেয়ালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো মাইনৰিটিৰ ওপৰত মানে যিটো অনীহা প্ৰকাশ এই কাৰণত আমাৰ মাইনৰিটিৰ আজি ছালমান খান ডাঙৰীয়া ইমান ভালকৈ কাম কৰি থকাৰ পিছতো তেওঁ আমাৰ যিখন PAC কমিটি যিখন আছে আমাৰ কংগ্ৰেছ দলৰ সেইখনত আমি বাৰম্বাৰ কোৱাৰ পিছতো তেওঁক মেম্বাৰ হিচাপে নললে গতিকে তেওঁৰে যেতিয়া ইমান গুৰুত্ব নাই এজন APCCৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ প্ৰেছিডেণ্ট তেওঁ টিকট পাব দূৰৰ কথা তেওঁক মানে আজিলৈকে ষ্টাৰ কেম্পেইনাৰ নবনালে তাতকৈ বহুত তলৰ কেটাগৰীৰ মানুহক ষ্টাৰ কেম্পেইনাৰ দিয়া হ'ল কিন্তু তেওঁক দিয়া নহ'ল গতিকে এই মাইনৰিটিৰ ওপৰত যিটো অনীহা প্ৰকাশ বা মাইনৰিটিৰ ওপৰত যিটো মানে আমাৰ কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো সদিচ্ছা এই যে সদিচ্ছা নাই মই বহুদিন মাইনৰিটি আমাৰ APCCৰ তাত সভাত বহুদিন আমাৰ কাৰ্যনিৰ্বাহত মই উপস্থিত আছিলোঁ আৰু আমি পৰ্যায়ক্ৰমে এই বস্তুটো চৰ্চাৰ কাৰণে আমি আমাৰ APCCৰ প্ৰেছিডেণ্ট ভূপেন বৰা আমাৰ CRPC লিডাৰ দেৱব্ৰত শইকীয়া আৰু আনকি আমি বহুত ওপৰৰ শিক্ষক আনকি আমাৰ যিবিলাক অবজাৰ্ভাৰ যিবিলাক আহে আমাৰ দিল্লীৰ পৰাই তেওঁলোককো আমি এইটো বস্তু জনাইছিলোঁ লগতে গৌৰৱ গগৈ ডাঙৰীয়াকো আমি এই বস্তুটো MP তেখেতকো আমি জনাইছিলোঁ কিন্তু কোনো ধৰণৰ তেখেতসকলে সদিচ্ছা প্ৰকাশ নকৰিলে যে মাইনৰিটিৰ সদায় অনীহা কংগ্ৰেছে কৰিলে
যাৰ বাবে এইটো মই মানে এইটো ৰিজিগনেশ্যন দিব লগা হ'ল। আৰু মই দেখিছোঁ যে আজি কংগ্ৰেছ দলত আমাৰ প্ৰয়াত প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ শ্বেখ শ্বাহ মহম্মদ ডাঙৰীয়া, তেখেত এজন খিলঞ্জীয়াৰ, প্ৰত্যেকে জানে যে খিলঞ্জীয়া মুছলিমৰ তেখেতে ইমান আগশাৰীৰ পলিটিচিয়ান আছিল, য'ত লণ্ডনত তেখেতক ইণ্ডিয়ান টাইগাৰ বুলি তেওঁক নামাকৰণ কৰিছিল। তেনেকুৱা এজন মানুহকো কংগ্ৰেছ দলে সাধাৰণ এজন মানে ৰাজ্যসভাৰ এমপিৰ কাৰণে হোৱাৰ তেখেতে যথেষ্ট ইচ্ছা আছিল। আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক ৰিকুৱেষ্টো কৰিছিল, কিন্তু কোনোদিন তেখেতৰ যিটো ইচ্ছা, এই ইচ্ছাটো তেখেতৰ নিচিনা আগশাৰীৰ এজন খিলঞ্জীয়া মুছলিমৰ প্ৰতি যিটো অনীহা, গতিকে তেতিয়াৰ পৰাই মই দেখা পাই আছোঁ আৰু এতিয়াও বৰ্তমান দেখিলোঁ। গতিকে এইটোত আৰু তাৰমানে কি আগফালে যোৱাৰ আমাৰ কোনো ৰাস্তা নাই। গতিকে সেইকাৰণে মই আজি আপোনালোকৰ জৰিয়তে মই দুখেৰে জনাবলগীয়া হৈছে যে দলটোক ভাল পাইছিলোঁ, মনে প্ৰাণে কাম কৰিছিলোঁ, আমাৰ নিজৰ সমষ্টি বেলেগ কথা, মই নলবাৰী জিলাৰ হৈ কাম কৰিছোঁ, APCC হৈও কাম কৰিলোঁ, কিন্তু দেখিলোঁ যে ইয়াত আগফালে কোনো যোৱাৰ ৰাস্তা একো নাই। গতিকে সেইকাৰণে মই ভাবিলোঁ যে ইয়াত এনেকৈ থাকিলে আৰু নহ'ব। গতিকে মই আজি আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ দ্বাৰাই মই এইটো এখন ৰিজিগনেশ্যন যিখন ছাবমিট কৰিলোঁ, এইখন আপোনাৰ হেৰিৰ মই এইটো ইতিমধ্যে পঠাইছোঁ, আৰু এইখন আপোনাৰ ভেটাৰে আমাৰ ৰাইজক মই এইটো জনাব বিচাৰিছোঁ যে আজিৰ পৰাই মই এই কংগ্ৰেছ দলৰ যি প্ৰাথমিক সদস্য সেইটোও যে বাদ দিলোঁ, আৰু ইয়াৰ পিছত যে মোৰ কংগ্ৰেছ দলৰ লগত কোনো সম্পৰ্ক নাথাকিব, সেইটো আপোনালোকৰ জৰিয়তে মই ৰাইজৰ ভেটাৰে এইটো জনালোঁ। প্ৰতাৰণা কৰেই আমি যেতিয়া আমাৰ APCCৰ মাইনৰিটি বিভাগৰ যেতিয়া আমাৰ কাৰ্যকৰী সভা আহ্বান কৰে, আৰু আহ্বানত আমি কৰিলোঁৱেই মই যে আমাৰ ভূপেন বৰা ডাঙৰক মাতি অনা হৈছিলে, CLPC লিডাৰকো মাতি অনা হৈছিলে, আৰু গৌৰৱ বড়ো ডাঙৰকো মাতি অনা হৈছিলে। তাত আমাৰ কোৱা হৈছিলে যে আমাৰ মাইনৰিটিক সদায় তাৰমানে ডিপ্ৰাইভ কৰে। গতিকে এই যদি এনেকৈ যদি আমাক ডিপ্ৰাইভ কৰে, তেতিয়াহ'লে মাইনৰিটিৰ কি আশাত আমি মাইনৰিটিৰ মানুহবিলাকে আমি কংগ্ৰেছৰ হৈ কাম কৰিম? গতিকে ইয়াত আমি দেখিছোঁ ডিপ্ৰাইভ কৰে তেখেতসকলৰ উত্তৰ এটাই যে আমি এনে আমাৰ বদনাম যে আমি কংগ্ৰেছ দলে সদায় মাইনৰিটিক প্ৰায়ৰিটি দিওঁ। গতিকে আমি যদি মাইনৰিটিৰ কথা যদি আৰু আমি স্পেচিয়েলি ক'ব যাওঁ, তেতিয়াহ'লে আমাৰ পিছত হয়তো ভৱিষ্যত আমাৰ বেয়া হ'ব। সেই বুলি তেওঁলোকে মানে কি এৰাই চলাই, মানে যিটো এই মেইন বিষয়টো এৰাই চলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।